অক্টোবৰ মাহত পুলিচৰ ৰিজাল্ট দিব, শিক্ষকৰ ৰিজাল্ট দিব, আৰু 40,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব। নৱেম্বৰত আকৌ নতুন এডভাৰটাইজ ওলাব আৰু প্ৰথমবাৰৰ বাবে অসমত কোনেও 1 টকাও নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিছে। ক্লাছ 9ত চাইকেল, হায়াৰ ছেকেণ্ডাৰীত স্কুটি, আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে নৱেম্বৰ মাহৰ পৰা যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা নহয়, মেট্ৰিকৰ ল'ৰা ছোৱালীবিলাকেও কিতাপ কিনিবৰ বাবে, গাখীৰ এগিলাচ খাবৰ কাৰণে মেট্ৰিকৰ কেণ্ডিডেটকো আমি প্ৰত্যেক মাহে 300 টকাকৈ বেংকৰ একাউণ্টত জমা দিম, যাতে তেওঁলোকে নোট কিনিব পাৰে, কিতাপ কিনিব পাৰে, গাখীৰ এগিলাচ যাতে দুখীয়া ল'ৰা এটাইও খাব পাৰে। কোনে আগত চিন্তা কৰিছিল? কোনে আগত চিন্তা কৰিছিলে দুখীয়া ল'ৰা ছোৱালীৰ বাবে? আজি আমি এনেকৈ আঁচনিবিলাক প্ৰস্তুত কৰিছোঁ যে দেউতাক মাকৰ কষ্ট আজি আমি কমাই দিছোঁ। নিযুত মইনা আঁচনি আহিছে। আমি হায়াৰ ছেকেণ্ডাৰীৰ পৰা ইউনিভাৰ্চিটিলৈ ছোৱালীৰ পঢ়াৰ খৰচ আমি দিব নালাগে, চৰকাৰে আমাৰ হৈ দায়িত্ব বহন কৰে। আগতে কোন চৰকাৰে কৰিছিল? ক'ত কৰিছিল? কংগ্ৰেছে আমাক ইমান দিন শাসন কৰিলে, এদিনতো এটাও আঁচনি দিব পৰা নাছিল, কোনো আঁচনিয়ে নাছিল। কিন্তু আজি বিজেপি চৰকাৰখনে এটাৰ পিছত এটাকৈ নতুন নতুন আঁচনি আজি আমি নিৰ্মাণ কৰিছোঁ আৰু দুখীয়া দৰিদ্ৰ মানুহৰ বাবে আমি কাম কৰিছোঁ। আপোনালোকে জানে যে আমাৰ তামোলপুৰ বাক্সা জিলাত আছিলে, আজি তামোলপুৰক আমি জিলা কৰিলোঁ। তামোলপুৰৰ দৰে জাগা য'ত এখন হস্পিটাল ভালকৈ নাছিলে, আজি তাত বিজেপি চৰকাৰে মেডিকেল কলেজ বনাবৰ বাবে আজি আমি দিনে নিশাই পৰিশ্ৰম কৰিছোঁ। আপোনালোকে জানে যে আজি আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ কাৰণে সমগ্ৰ BTAD আজি এটাৰ পিছত এটা নতুন নতুন আমি আঁচনি কৰিছোঁ। ৰাইজৰ বাবে আমি সঠিক সিদ্ধান্ত লৈছোঁ। কেইটামান দিন আমি 1 টকা নিদিয়াকৈ পাব লাগিব, কাৰণ সমান অধিকাৰেৰে সমাজ জীয়াই থাকিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই নিজেও বুজি পাওঁ যে আপোনালোকে কিমান কষ্টত আৰু কিমান চিন্তাত আপোনালোকে দিনবোৰ পাৰ কৰিব লাগে। যোৱা 5 বছৰে আমি BTRত শান্তি আনিলোঁ আৰু BTRত অস্ত্ৰ শস্ত্ৰ যিমান আছিল তাক আজি আমি সকলোৱে লগ লাগি আত্মসমৰ্পণো কৰোৱালোঁ আৰু BTRত স্থায়ী শান্তি আনিলোঁ। আজি BTRত ইলেকশ্যন, দুই এটা ঘটনাক বাদ দি আজি কোনেও ক'তো বন্দুক উলিয়াব পৰা নাই। আজি ক'তো হিংসাৰ বাতৰি নাই। যোৱা 5 বছৰত আমি যি পৰিৱেশ নিৰ্মাণ কৰিছিলোঁ তাৰ ফচল আজি সকলো ৰাইজে একেলগে নিৰ্বাচনত নামি পৰিছে। ক'তো হিংসাৰ বাতৰি নাই, ক'তো কাজিয়া পেচাল নাই। সেয়া আছিল নৰেন্দ্ৰ মোদীৰ সফলতা, বিজেপি চৰকাৰৰ সফলতা। এতিয়া আমি দ্বিতীয় পৰ্যায়ত যাব লাগিব। শান্তিৰ পিছত আমাক বিকাশ লাগে, শান্তিৰ পিছত আমাক প্ৰগতি লাগে, শান্তিৰ পিছত আমাক উন্নতি লাগে। আৰু এই উন্নতি সম্ভৱ আমি যদি একেলগে কৰিব খোজো। কেইদিনমান আগতে মই গোৰেশ্বৰত আহিছিলোঁ। ৰাইজে মোক কৈছিলে যে আমাক ৰেল ষ্টেচনত ৰেল ৰখাব লাগে। মোক কিমান দিন সময় লাগিলে? মাত্ৰ 15 দিন। আজিৰ পৰা গোৰেশ্বৰ ষ্টেচনত
ৰেলগাড়ীবোৰ ৰখা আৰম্ভ হ'ব আজিৰ পৰা মই কেইদিন আগতে আহিছিলোঁ মাত্ৰ 15-20 দিন আগতে মই কৈ গৈছিলোঁ যে গোৰেশ্বৰত মই ৰেল ৰখাম আজি ৰখিলে তাৰ মানে কামবিলাক যদি কৰিব খোজো তেতিয়াহ'লে সি ইমান টান কামো নহয় কেইদিনমান আগতে মই ইয়ালৈ আহোঁতে ৰাইজক কৈ গৈছিলোঁ যে নাওকাটা নিজাৰগাঁও দলঙৰ কাম আৰম্ভ হ'ব আজি ইতিমধ্যে আমি দলঙৰ টেণ্ডাৰ সব কমপ্লিট কৰি কাম আগুৱা ৰাস্তাত লৈ গ'লো কেইদিনমান আগতে মই যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া আমাৰ ঔতাৰীৰ ষ্টেডিয়ামখন বনাম বুলি কথা দিছিলোঁ গুৱাহাটীত গৈয়ে 14 কোটি টকা অনুমোদন কৰি দিলোঁ টেণ্ডাৰ আৰম্ভ হ'ল আমাৰ ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ হৈ যাব তাৰ মানে যদি চৰকাৰে চেষ্টা কৰে কাম কৰিবৰ বাবে অসুবিধা একো নাথাকে মাত্ৰ আমি ৰাইজৰ হৈ কাম কৰিবৰ বাবে সংকল্প ল'ব লাগে আজি মই শুক্লাই চেৰভাঙৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকে বিজেপিক ভোট দিয়ক ৰণেন নাৰ্জাৰীক আপোনালোকে জিকাওক আপোনালোকৰ অৰুণোদয় মহিলা উদ্যমিতা সকলোৰে দায়িত্ব মুখ্যমন্ত্ৰী হিচাপে মই লৈছোঁ আৰু আপোনালোক সকলোৱে সময়ত এই গোটেই আঁচনিবিলাক অহা 2 মাহৰ ভিতৰত আপোনালোকে লাভ কৰিব শ্ৰদ্ধাৰ ৰাইজ বিজেপি চৰকাৰখনে ৰাইজৰ বাবে মাত্ৰ কাম কৰে বিজেপি চৰকাৰ অহাৰ আগতে অসমত কোনো দৰিদ্ৰ লোকৰ বাবে আঁচনি নাছিল এইবাৰ আমি কি কৰিছোঁ অৰুণোদয় দিলোঁ 1250 টকা লগতে 1 জানুৱাৰীৰ পৰা যিসকল মহিলাৰ বা পুৰুষৰ অৰুণোদয় পৰিয়ালৰ গেছৰ কানেকশ্যন আছে তেওঁলোকক আমি গেছ কিনিবৰ বাবেও আৰু 250 টকাকৈ মাহত আমি দিম তাৰ মানে কিমান পালে অৰুণোদয় 1250 টকা আৰু 250 টকা 1500 টকাকৈ আমি মাহত অৰুণোদয় লাভ কৰিম নাপালে মনটো কিমান বেয়া লাগিব হয় না নহয় বেলেগে পাওঁ যদি আমি নাপাওঁ মনটো বেয়া লাগিব নে নালাগিব এতিয়া আপোনালোকে মোক কওক কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙক সকলোৰে ৰেচন কাৰ্ড আছে এতিয়া অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি চাউলৰ লগতে কম দামত আমি দালিও পাম নিমখো পাম আৰু চেনিও পোৱা আমি আৰম্ভ কৰিম 1 নৱেম্বৰৰ পৰা আগতে অকল চাউল পাইছিলোঁ এতিয়া ৰেচনত কম দামত আমি দালিও পাম নিমখো পাম চেনিও পাম আৰু লগতে ইন্দুৰ নিগনিবিলাকেও কাটা আমি বন্ধ কৰি দিম ঠিক আছে যাতে যিমান চৰকাৰে দিয়ে সিমান যাতে আপোনালোকে পাব পাৰে আজি আমাৰ বিজেপি চৰকাৰখনে 1.5 লাখ ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দিছে অক্টোবৰ মাহত পুলিচৰ ৰিজাল্ট দিব শিক্ষকৰ ৰিজাল্ট দিব আৰু 40,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাব নৱেম্বৰত আকৌ নতুন এডভাৰটাইজ ওলাব আৰু প্ৰথমবাৰৰ বাবে অসমত কোনেও